সময়ৰ গতিত হেৰাই নোযোৱা আদৰ সুলভ পৰিৱেশসন্মত আৰু স্বাস্থ্য উপযোগী যাতায়াতৰ চিৰ সমাদৃত সাৰথি। স্বাস্থ্য সচেতন আজিৰ বিশ্বত অক্ষত যাৰ অতীতৰ স্বাভিমান। গৰিমামণ্ডিত চাইকেলৰ কথাৰেই আমাৰ এই বিশেষ প্ৰতিবেদন। 200 বছৰ পূৰ্বে আৱিষ্কাৰ কৰা বাহনখন বিশ্ববাসীৰ মাজত আজিও সৰল, উপযোগী আৰু পৰিৱেশসন্মত ৰূপেই সমাদৃত। হয়, চাইকেলৰ কথাকে কোৱা হৈছে, কিন্তু বৰ্তমান আমি ব্যৱহাৰ কৰা চাইকেলখন প্ৰথমৰ পৰাই এনে নাছিল। চাইকেলৰ আৱিষ্কাৰ অৱশ্যে সিমান সহজ নাছিল। বহু পৰীক্ষা নিৰীক্ষাৰ পিছতহে ইয়াৰ আৱিষ্কাৰ হৈছিল। জাৰ্মানীৰ ইঞ্জিনিয়াৰ বেৰন কাৰ্ল ভন ড্ৰেইছক চাইকেলৰ আৱিষ্কাৰক বুলি কোৱা হয়। 1817 চনত ড্ৰেইছে সম্পূৰ্ণ কাঠেৰে প্ৰথমখন চাইকেলৰ আৱিষ্কাৰ কৰিছিল। তেতিয়া অৱশ্যে ইয়াৰ নাম দিয়া হৈছিল ডাণ্ডি হৰ্ছ। এইখন জাৰ্মানীৰ মেনহেইম আৰু পেৰিছত প্ৰথম প্ৰদৰ্শন কৰা হৈছিল। পিছে এই বাহনখন পৰিবহণৰ ক্ষেত্ৰত বৰ্তমান সময়ৰ চাইকেলৰ দৰে সুবিধাজনক নাছিল। এইখন চলাবলৈ চালকে নিজৰ ভৰিৰে ঠেলিবলগীয়া হৈছিল। ডাণ্ডি হৰ্ছ নামৰ চাইকেলখনত চালকে সন্মুখীন হোৱা অসুবিধাৰ ফলতেই এটা সময়ত আৱিষ্কাৰ হৈছিল পেডেলৰ। 1839 চনত স্কটলেণ্ডৰ কিৰ্ক পেট্ৰিক মেকমেলেন নামৰ এজন কমাৰে চাইকেলত কিছু সালসলনি কৰাৰ কথা চিন্তা কৰে। সময়ৰ সৈতে বহু সালসলনি কৰি 1870 চনলৈকে চাইকেল সম্পূৰ্ণ ধাতুৰে নিৰ্মাণ কৰা হয়। লগতে ৰবৰৰ টায়াৰো ব্যৱহাৰ কৰা হয়। ৰবৰৰ ব্যৱহাৰৰ পাছতেই চাইকেলৰ যাত্ৰা আৰু অধিক আৰামদায়ক হৈ পৰে। 1870 চনৰ পৰা 1880 চনলৈ এই নতুন সুবিধা থকা চাইকেলখন আমেৰিকাত জনপ্ৰিয় হৈ পৰে আৰু ইয়াক নাম দিয়া হৈছিল পেনী ফাৰ্থিং। 1870-80 চনলৈ আমেৰিকাত জনপ্ৰিয় হোৱা এই বাহনখনক আৰামদায়ক আৰু সুৰক্ষিত কৰাৰ কাম আৰম্ভ কৰা হয়। বহু বছৰলৈ কোনো সমাধান বিচাৰি পোৱা হোৱা নাছিল যদিও প্ৰায় 1890 চনত জে.কে. ষ্টাৰ্লে নামৰ এজন লোকে এখন নতুন চাইকেল নিৰ্মাণ কৰে, যাক দ্য ৰ'ভাৰ ছেফটি চাইকেল নাম দিয়া হয়। এইখনেই এনে প্ৰথমখন চাইকেল আছিল যি ভালেখিনি আৰামদায়ক হোৱাৰ লগতে সুৰক্ষিতও আছিল। এই চাইকেলখনৰ বিশেষত্ব আছিল পূৰ্বৰ চাইকেলৰ দৰে এইখনত পেডেল আগৰ চকাৰ পৰিৱৰ্তে পিছৰ চকাৰ সৈতে সংযুক্ত। আৰু ইয়াৰ পাছতেই চাইকেলৰ বিকাশ আৰু ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰে। সময়ৰ লগে লগে ইয়াৰ বহুখিনি পৰিৱৰ্তন হৈ আজিৰ ৰূপ পাইছে। অৱশ্যে আজিও চাইকেলক এক সুলভ মূল্যৰ, পৰিৱেশসন্মত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলোৱা পৰিবহণ পদ্ধতি বুলিয়ে গ্ৰহণ কৰা হয়। তদুপৰি চাইকেলে যান-জঁট আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত সহায় কৰে। 2018 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আনুষ্ঠানিকভাৱে বিশ্ব চাইকেল দিৱসৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে 3 জুনৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। এই বছৰ চাইকেল দিৱসৰ মূল বাণী হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা। নিউজ ডেস্ক, হেডলাইন 8।